নমস্কাৰ, মোৰ নাম দীপাংকৰ হাজৰিকা, গোলাঘাট ডিষ্ট্ৰিক্টত কোৱা হয় দেৰগাঁও। মোৰ যোৱা কিছুদিনৰ পৰা বহুত দিগদাৰ হৈ আছিলে আৰু এই খোৱা দিগদাৰৰ কাৰণে মই মোৰ বহুত দিন ধৰি খাবলৈ প্ৰব্লেম হৈ থকাৰ বাবে মই ডক্টৰ শৰৎ চন্দ্ৰ আৰু চন্দ্ৰশেখৰ ৰাও ছাৰক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেওঁলোকে ক'লে যে এইটো অকণমান ব্লকেজ এটা আছে, ব্লকেজটো থকাৰ কাৰণে তেওঁলোকে মোক পইম ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে ক'লে। আৰু তাৰপিছত মই হায়দৰাবাদ আহিলোঁ। হায়দৰাবাদ আহি বসুধা হস্পিটেলত টেষ্ট কৰিলোঁ। টেষ্ট কৰি কমপ্লিট টেষ্ট কৰাৰ পিছত আপোনাৰ অপাৰেশ্যন হ'ল মোৰ ইয়াত। অপাৰেশ্যন মোৰ ফাৰ্ষ্ট ডে হৈ গ'ল এডমিশ্যন হোৱাৰ পিছদিনাখনে। আৰু এদিন পিছতে মোক ৰিলিজ দিলে, খাবলৈ দিয়া নাছিলে এদিন ধৰি। পিছদিনাখন মোক লিকুইড ফুড দিছে খাবলৈ। আৰু তাৰপিছত বৰ্তমান মই ভালদৰে সুস্থ হৈ উঠিছোঁ। ডক্টৰ চন্দ্ৰশেখৰ ৰাও আৰু শৰৎ ছাৰৰ ট্ৰিটমেণ্ট বহুত ভাল। যিখিনি কৈছিলে যে কোনো ধৰণৰ কষ্ট নহয়, আপোনাৰ মুখেদি পাইপ ভৰাই পেলাই পইম ট্ৰিটমেণ্টটো আপোনালোকে চাব পাৰে। চাই দেখিব যে পইম ট্ৰিটমেণ্টটো কোনো ধৰণৰ ফালি চিৰি কৰা ট্ৰিটমেণ্ট নহয়। এইটো মুখৰ ভিতৰতে এণ্ডস্কপিকেলি পাইপ ভৰাই সেইটো অপাৰেশ্যন কৰে। তাত যিটো লেয়াৰ থাকে সেই লেয়াৰটো আপোনাৰ অকণ কাটি দিয়ে, কাটি সেইটো চিলাই দিয়া হয়। আৰু তাৰ পিছদিনাখনে আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিছে, যেনে মোৰ দৰে। মই এতিয়া বৰ্তমান সুস্থ। মইতো কাইলৈ ঘৰলৈ যাম। আজি ডিছচাৰ্জ হোৱা মোৰ এদিন হৈছে। আৰু আপোনালোকে আটাইতকৈ ভাল পাব ইয়াৰ হস্পিটেলৰ ছাৰ্ভিচেছ। ইয়াত ৱাৰ্ডবোৰৰ পৰা লৈ পেলাই নাৰ্ছেছলৈকে যিখিনি আপোনালোকক সুবিধা কৰি দিয়ে, সুবিধা কৰে, সেইখিনি আপোনালোকে বহুত ভাল পাব। নাৰ্ছ আপোনালোকৰ এনি টাইম ওচৰতে থাকেই। যিকোনো প্ৰব্লেমৰ কাৰণে আপোনাৰ নাৰ্ছ এগৰাকী আপুনি ওচৰত পাবই। আৰু ৱাৰ্ড বয় আপোনালোকৰ প্ৰতিটো টাইমতে আপুনি বিচাৰিলেই পাব। প্ৰায় এঘণ্টাৰ মূৰত আপোনালোকৰ চাফ চিকুণ হোৱাৰ গুৰুত্ব দিয়ে ইয়াত। আপোনালোকে আহি নিশ্চয় ভাল পাব। আপোনালোকৰ যদি কিবা এনেকুৱা অসুবিধা আছে নিশ্চয় আপোনালোকে যোগাযোগ কৰক। চন্দ্ৰ ছাৰক আপুনি লগ পাব এই হায়দৰাবাদতে। কিন্তু চন্দ্ৰশেখৰ ছাৰক যদি আপুনি লগ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি যোৰহাটতো লগ কৰিব পাৰে। মই যোৰহাটতে লগ কৰিছিলোঁ তেওঁক যোৰহাটত আপুনি লগ কৰিব পাৰিব ক্ৰিষ্টেল মেডিকেলত। ধন্যবাদ।